যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব। বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ সম্পৰ্কত কিছু মন্তব্য আগবঢ়াইছে। সেই মন্তব্যখিনি আপোনালোকক সম্পূৰ্ণকৈ শুনাম। আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰিব। যদি আপুনি ভিডিঅ'টো স্কিপ কৰে বুজি পোৱাত অসুবিধা হ'ব। বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন হিমন্ত বিশ্ব শৰ্মাইনো কি মন্তব্য কৰিছিল আমি মন্তব্যখিনি শুনি লওঁ। যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব। 3, 4 আৰু 5 তাৰিখৰ ভিতৰত নিদিলে পিছত আৰু ফৰ্মখন দিব নোৱাৰিব। চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক এক্সিডেণ্ট হ'লে, মৃত্যু হ'লে, বেমাৰ হ'লে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰোঁ। যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ কৰিম ধেমাজিৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া যাতে 30ৰ পৰা 45 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ। ধেমাজিৰ যুৱক যুৱতীসকলে এই আঁচনিৰ জৰিয়তে যাতে উপকৃত হ'ব পাৰে। আপোনালোকক যি আমি মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম দিছিলোঁ, কোনে কোনে ফৰ্ম ঘৰত লৈ গ'ল হাত উঠাওকচোন। মাত্ৰ এইখিনিয়ে মহিলাই লৈ গ'ল। কোনে কোনে লৈ গ'ল হাত উঠাওক। 10,000 টকাৰ কাগজ কোনে কোনে ঘৰত লৈ গ'ল? এতিয়াহে বুজি পাইছে। আচ্ছা, এতিয়া কাগজখনটো হাঁহ নহয় ঘৰত ৰাখি থলে কণী পাৰিব জানো? ফৰ্মখন ফিল আপ কৰিছে নে নাই? যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব। 3, 4 আৰু 5 তাৰিখৰ ভিতৰত নিদিলে পিছত আৰু ফৰ্মখন দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে এই ফৰ্মখন পেপাৰত দিন পাব। ধেমাজিত কোন তাৰিখে পাব দিব লাগিব, হয় 3 তাৰিখ, 4 বা 5 তাৰিখ, 3 দিনৰ ভিতৰতে এদিন। গতিকে সুন্দৰকৈ ফৰ্মখন আপোনালোকে ফিল আপ কৰি ফৰ্মখন জমা দিয়ক। ৰেডি হৈছে নে নাই? এতিয়া ৰেডি আজিৰ পৰা হৈ যাওক, বুজি পালেতো? নহ'লে 3 তাৰিখটো পাৰ হৈ যাব, পিছত ফৰ্মেও কণী নিদিব, টকাও নোহোৱা হ'ব, পিছত আপোনালোকে মোক ক'ব CMA এনে ক'লে বুলি। গতিকে আপোনালোকে ফৰ্মখন উভতাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। 3 নম্বৰ, 4 নম্বৰ, আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টোৰ লগত দিব পাৰোঁ। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম, যাতে এক্সিডেণ্ট হ'লে, মৃত্যু হ'লে, বেমাৰ হ'লে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্যখিনি কৰিলে। বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ সৰু কিছুমান ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।